মেয়াদ হৈ যায় ইয়াত লৈছে কেলে বিপি নাই নহয় বিপি কিয় বিপিটো গোলাঘাটত আছে কেনে থৈ দিয়া আকৌ এইটো বৰ ডাঙৰ জেং হ'ল কি হ'ল আছে এইটো মাৰি দিয়া কতো লগতে নৱম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱাৰ বাবে অসম চৰকাৰৰ উদ্যোগৰ তথা যোৰহাট জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত ৰূপজ্যোতি কৰ্মী কৰ্মীসমূহ বিশেষ আঁচনি স্কুটি চাইকেল আমাক প্ৰদান কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে আমি আহক সকলোৱে এবাৰ হাত চাপৰিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাওঁ আৰু এবাৰ জোৰছে হাত চাপৰি হ'ব লাগে আজি আমাৰ মাজত মাননীয় অজন্তা দাস বেঙৰীয়ানীক আমাৰ ইয়ালৈ পঠিয়াইছে এবাৰ মাননীয় মন্ত্ৰীৰ কাৰণে হাত চাপৰি হ'ব লাগে জোৰছে মই এজন বিধায়ক হিচাপে যি এটা শিক্ষা পৰিৱেশ ঘোষণা কৰিলে এই পৰিৱেশ আগতে যদি আগৰ হয়তো চৰকাৰসমূহে কৰাহেঁতেন আজি আমাৰ অসম আৰু বহু আগুৱাই যাব সক্ষম হ'ল কেইটামান দিনৰ আগলৈকে অসমখনত গুলি ফুটিছিল বোম ফুটিছিল ধৰ্ণা প্ৰতিবাদ ইয়াত বিভিন্ন সময়ত শিক্ষক কৰ্মচাৰীয়ে আন্দোলন কৰিব লগা হৈছিল দৰমহাৰ কাৰণে নিজৰ প্ৰাপ্যৰ কাৰণে এনে এখন অসমত কেইটামান দিনৰ আগলৈকে আমি অশান্তময় এখন অসম আমি দেখা পাইছোঁ 2021 চনত মাননীয় মুখ্যমন্ত্ৰী আজি পৰা 4-3 বছৰ আগতে দায়িত্ব লৈ অসমখনত তেখেতে প্ৰথমে আহিয়ে প্ৰয়োজন আছিল আমাৰ অসমখনত শান্তি আজি বড়ো শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি ডিমাচা শান্তি চুক্তি আদিবাসী শান্তি চুক্তি আৰু শেহতীয়াকৈ আলফা আজি শান্তি চুক্তি কৰিলে আৰু অসমখনত আমি দেখা পাইছোঁ এতিয়া কেইটা বৰ্ষত অত্যন্ত সকলোৱে আমাৰ ভুক্তভোগী হ'ব লগা হয় যেতিয়া অসম বন্ধ হয় ক'ৰবাত বোম ফুটে গুলি ফুটে ছাত্ৰ ছাত্ৰীসকল আৰু এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যতৰ দেশৰ ধৰণী স্বৰূপ 218 গৰাকী আৰু আমাৰ চাইকেল প্ৰদানৰ জৰিয়তে ছাত্ৰ আৰু ছাত্ৰী প্ৰায় জিলাখনৰ 8506 গৰাকী ইয়াত উপকৃত হ'ব মই সকলোকে অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলৰ মনত ভাল লাগিছেনে নাই ভাল লাগিছে যদি তোমালোকে মোৰ কথাখিনি অকণমান ধৈৰ্য ধৰি শুনিবা মেধা বঁটা আৰু এটা বঁটা নহয় কিন্তু এইটো তেওঁলোকক সুবিধা দিছে ছোৱালীসকলক শিক্ষাৰ ক্ষেত্ৰত চাইকেল প্ৰদান বাণীকান্ত কাকতি আনন্দৰ বিষয়ে সকলোৱে নিশ্চয় জানাৰ যিদি নাজানে তোমালোক অসমীয়া ছাত্ৰ ছাত্ৰী হোৱাৰ যোগ্য নহয় এইসকলে আমাৰ পুৰুষা ব্যক্তি আনন্দ বৰা খুব কম বয়সতে ঢুকাই থাকে বাণীকান্ত কাকতি তেখেত ছাৰ আছিল গুৱাহাটী ইউনিভাৰ্চিটিত তেখেতৰ আৰু যথেষ্ট বিভিন্ন সাহিত্য সভাতো ডক্টৰ তেখেতে সভাপতি নাই হোৱা তেখেত হ'ব পৰা নাছিল কিন্তু আমাৰ সাহিত্য চৰ্চাত অত্যন্ত এজন গুণী ব্যক্তি আছিল যাৰ নামত এই বঁটা অসম চৰকাৰে উৎসৰ্গা কৰিছে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম